হোটেলৰ মিঠাইবোৰ যে ধুনীয়া ধুনীয়াকৈ সজাই থয়, আচলতে সেইবিলাক খোৱাৰ বাবে কিমান উপযোগী। মই কথাষাৰ এইটো কাৰণে ক'লোঁ, আজি মানে আমাৰ ষ্টাফৰ লগৰ এজনে বাইকখন লৈছিলে, সেইকাৰণে আমাৰ লগৰখিনিক খোৱাবলৈ মিঠাই আনিছিলে। NRL প্ৰগতি গেটৰ সন্মুখৰ পৰাই। এতিয়া মিঠাইখিনি মানে দুই এজনে খাই দিলে বাৰু, বাকী আমি খাব নোৱাৰিলোঁ। কেলৈ খাব নোৱাৰিলোঁ আপোনালোকক দেখুৱাওঁ বোলো তাকে। এইফালে দেখিছে মিঠাইবোৰত ভিতৰতো গোটেই ভেঁকুৰ হৈ গৈছে। এইবোৰ খালে মানুহৰ বেমাৰ নহ'বনে বাৰু? এইফালে চাওক, গোটেইখন ভেঁকুৰ। দুই এজনে খায়ে দিলে বাৰু। আচলতে এইবিলাক 4-5 দিন থৈ দিয়ে বনাই কৰি, এতিয়া সেইবোৰকে বিকি থাকে। এনেকুৱাবোৰ কৰাটো আচলতে ভুল। দিনটোত যিমান বিকিব পাৰে সিমানেই বনাব লাগে, জোখতকৈ বেছি বনাই ৰাখিব নালাগে। সেইকাৰণে মই এটা কথাই কওঁ, যাতে মিঠাইসমূহ বনাই ধুনীয়াকৈ ৰাখিব আৰু যিমানটো বিকিব পাৰে সিমানটোহে বনাব। জোখতকৈ বেছি বনাই এনেকৈ 4-5 দিন থৈ নিদিব। দেখিছে নহয় গোটেই ভেঁকুৰ হৈ গৈছে। আৰু এইখিনি খালে যে বেমাৰ নহ'ব তাৰ কোনো মানেই নাই, বেমাৰটো হ'বই। এইখিনি খাই বেমাৰ হোৱাতকৈ নোখোৱাই ঠিক। আৰু পাৰিলে এই এনেকুৱা মিঠাইবোৰ নিবিকিব, ঠিক আছে?